মই এজন হিন্দু ধৰ্মৰ ল'ৰা আৰু মই এগৰাকী মুছলমান যুৱতীৰ প্ৰেমত পৰিছোঁ। হিন্দু হৈ মুছলমান যুৱতীগৰাকীৰ প্ৰেমত পৰাটো মোৰ ভুল নে দুখ নে কি মই নাজানো। মোৰ ঘৰৰ মানুহে মোক এনেকুৱা অৱস্থা কৰিছে যে তই ঘৰত থাকিবলৈ নাপাওঁ, তোক আৰু খোৱা বোৱা আমি কৰাব নোৱাৰোঁ, তোক আৰু খাবলৈ ববলৈ দিবলৈ আমাৰ ইচ্ছা নাইকিয়া হৈছে, তোক আমাৰ ভাল নলগা হৈছে, এনেধৰণৰ মন্তব্যবোৰ মোৰ ঘৰৰ মানুহে দিবলৈ আৰম্ভ কৰিছে। যিহেতু মই এগৰাকী যুৱতীৰ প্ৰেমত পৰিছোঁ, যিগৰাকী যুৱতী মুছলমান ধৰ্মৰ। কিন্তু এই যে ধৰ্মবোৰ, এই ধৰ্ম জাতি ধৰ্ম যিয়ে নহওক, এইবোৰ আমি সৃষ্টি কৰি লোৱা নহয়নে? আমি নিজে প্ৰস্তুত কৰি লোৱা নহয়নে বাৰু? আমি নিজে সৃষ্টি কৰি লোৱা নহয় জানো? এই কিতাপবোৰ, এই ধৰ্ম গ্ৰন্থবোৰ আমাৰ দৰে মানুহেই লিখিছিলে, যিবিলাক ভগৱান, যাক আমি ভগৱান বুলি, যাক আমি আল্লাহ বুলি মানি আহিছোঁ, যাক আমি গড বুলি প্ৰেজেণ্ট কৰি আহিছোঁ, তেওঁলোকতো এজন এজন মানুহেই আছিল চাগে, নতুবা এজন কিবা দেৱতা বা দেৱতাতুল্য এজন পুৰুষ। কিন্তু নাজানো দেৱতা ভগৱান এইবিলাক কি হয় কি নহয়, মই একো ক'বলৈ নাযাওঁ, কাৰণ মই এজন নাস্তিক ল'ৰা হয়, কাৰণ মই এইবোৰ বৰ বেছি বিশ্বাস নকৰোঁ। কাৰণ মই জানো যে কাম কৰিলেহে আপুনি খাবলৈ পাব, কাম কৰিলেহে আপোনাৰ ভোকৰ ভাত মুঠি যোগাৰ হ'ব। যদি আপুনি কষ্ট নকৰে তেনেহ'লে আপুনি কেতিয়াও খাবলৈ নাপাব। আজি মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দুআষাৰ কথা কৈছোঁ, সেয়াৰ জৰিয়তে মই কিবা এটা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছোঁ, বা পাৰিম চাগে, বা পাৰিমগৈ, নহয় জানো? কিন্তু এতিয়া এটা কথা যে এই মুছলমান যুৱতীগৰাকীৰ প্ৰেমত পৰাৰ বাবেই কি মোৰ ভুল হ'ব নেকি? মুছলমান যুৱতীগৰাকীৰ প্ৰেমত পৰাটো কি মোৰ দুখ নেকি? মইতো কেতিয়াও নাভাবোঁ যে মোৰ দুখ হ'ব, মোৰ ভুল হ'ব। কিন্তু এটাই কথা হৈছে, ঘৰৰ মানুহে মোক একেবাৰে আলৈ এথানি কৰিছে, একেবাৰে উপায় নাইকিয়া কৰিছে যে মোৰ অৱস্থাটো একেবাৰে বেয়া হৈছে, জীয়াই থাকিবলৈ মন নোযোৱা হৈছে। আৰু এটা কথা, মই যিহেতু এজন শাৰীৰিকভাৱে অক্ষম ল'ৰা, যিহেতু মই চকুৰে দেখা নাপাওঁ, গতিকে মোক এগৰাকী সুস্থ সবল ছোৱালীৰ, সুস্থ সবল যুৱতীৰ প্ৰয়োজন, যিগৰাকীয়ে মোক প্ৰত্যেকটো দিনত তেখেতৰ সহায়েৰে মোক আগবঢ়াব পাৰিব। তেখেতৰ সহায় হাতখন মোৰ অতিকৈ প্ৰয়োজনীয়। এগৰাকী যদি মই বেলেগ ধৰণৰ ছোৱালীক, শাৰীৰিক অসুবিধা থকা ছোৱালীক যদি বিবাহ কৰি লওঁ, তেখেতৰ সৈতে যদি প্ৰেমত আবদ্ধ হওঁ, তেখেতৰ সৈতে বিবাহত আবদ্ধ হওঁ, তেতিয়াহ'লে মোৰ হয়তো বহুত কষ্ট হ'ব, তাইও বিশেষভাৱে সক্ষম হ'ব আৰু লগতে ময়ো হ'ম। গতিকে মোৰ বহুতখিনি অসুবিধা হ'ব, বেলেগৰ কথা নাজানো, মই মোৰ কথা কৈছোঁ। যিহেতু মোৰ বহুত অসুবিধা আছে, গতিকে সেইখিনিক দূৰ কৰিবৰ কাৰণে তাই চেষ্টা কৰে। তাই মোক বহুত ছাপোৰ্ট কৰে, যিমানখিনি ছাপোৰ্ট কৰে চাগে মোক ঘৰৰ মানুহেও সিমান ছাপোৰ্ট নকৰে। গতিকে এতিয়া মই ভাবিছোঁ যে সেই ছোৱালীগৰাকীৰ সৈতে খুব সোনকালে বিবাহত আবদ্ধ হওঁ। মা দেউতাৰ মতৰ বিপৰীতেও যাবলৈ মই বাধ্য হৈছোঁ, কিন্তু কিয়নো মোৰ তেখেতৰ দৰে, তাইৰ দৰে এগৰাকী যুৱতীৰ, তাইৰ দৰে এগৰাকী ছোৱালীৰ প্ৰয়োজন, যিয়ে নেকি মোক লাইফটোত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰিব, যিয়ে নেকি মোক অকণমান তাইৰ মৰম আৰু ছাপোৰ্ট দি মোক আগুৱাই লৈ যাব পাৰিব। আৰু এটা কথা হৈছে যে যুৱতীগৰাকীৰ সৈতে প্ৰেমত পৰাটো মোৰ ভুল নে দুখ মই কি নাজানো। আচলতে ক'ত ভুল কৰিছোঁ? এই ধৰ্ম, এই জাতিবিলাকতো মই ক'লোৱেই যে এটা আমি নিজে সৃষ্টি কৰি লোৱা বস্তু। আৰু ক'ত লিখা আছে মুছলমান ছোৱালীৰ তেজৰ ৰং ক'লা? ক'ত লিখা আছে হিন্দু ধৰ্মৰ যুৱকৰ, হিন্দু ধৰ্মৰ যুৱতীৰ তেজৰ ৰং বগা? ক'ত লিখা আছে তেজৰ ৰং বেলেগ বেলেগ? আমাৰ কাটিলেতো একেটাই তেজ লাগিব। ব্লাড, যেতিয়া আমাক তেজৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমাক কি লাগে? তেজ লাগে। আমি কি জাতি, কি ধৰ্ম, এইবোৰ আমি কেতিয়াও নাচাওঁ, কি ভাষাত কথা কয় সেইবোৰ কেতিয়াও নাচাওঁ, মাত্ৰ আমাক ব্লাড লাগে, ব্লাড লাগে, ব্লাড লাগে। এ পজিটিভ, বি পজিটিভ, যি নহওক, বা এ বি পজিটিভ হওক, অ' পজিটিভ হওক, যিটো তেজৰ প্ৰয়োজন, সেই তেজটোৱে আমাক প্ৰয়োজন হয়। কি জাতিৰ, কি মানুহৰ তেজ আমি কেতিয়াও সুধি নাচাওঁ, সোধাৰ সময়ো নাথাকে। আৰু তেনেকুৱা সময়ত আমাক যদি আজি কিডনী এটা প্ৰয়োজন হৈছে, আজি আমাক লিভাৰ এটা প্ৰয়োজন হৈছে, কি মানুহৰ লিভাৰ আমি ইউজ কৰিছোঁ সেইটো আমি জানিব নিবিচাৰোঁ। আমাক মাত্ৰ জীৱনটো লাগে, আমাক জীয়াই থাকিবলৈ লাগে। গতিকে মোৰ জীৱনত জীয়াই থাকিবৰ কাৰণে সেই ছোৱালীজনীৰ মোৰ বহুত বেছি প্ৰয়োজন। গতিকে মই তাইৰ সৈতে বিবাহত আবদ্ধ হ'ব বিচাৰোঁ। মই মা দেউতাকো এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে যুৱতীগৰাকীৰ সৈতে মই খুব সোনকালে বিবাহত আবদ্ধ হ'ম। আপোনালোকৰ মতৰ বিৰুদ্ধে যাম, আপোনালোকে প্লিজ বেয়া নাপাব, মোক ক্ষমা কৰি দিয়ক। আপোনালোকৰ ধৰ্মৰ বিৰোধত গৈছোঁ, হয়, মই হিন্দু ধৰ্মৰ ছোৱালীগৰাকীক বিয়া পাতিব লাগে, কিন্তু উপায় নাই, মই মুছলমান যুৱতীক হ'লেও বিয়া পাতিবই লাগিব, কাৰণ তাইহে মোক সেইখিনি সহায় কৰিব পাৰিব যিখিনি মোক প্ৰয়োজন। যিহেতু মই কৈছোঁৱেই, মই দৃষ্টিবাধিত ল'ৰা হয়, মই চকুৰে দেখা নাপাওঁ, গতিকে মোক তাই মোৰ প্ৰয়োজনীয় কামখিনি সহায় কৰি পিনি যদি আগবঢ়াই দিব পাৰে, তাততো একো ক'বলগীয়া নাই, নহয় জানো? আপোনালোকৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বাকী যি কয় যি নকয় আপোনালোকৰ ওপৰত এৰিলোঁ। আৰু কি হ'ব এয়া আপোনালোকৰ আপডেটবিলাক জনাম, আৰু অতি সোনকালে তাইক মই মোৰ চেনেলত, মোৰ পেজত আপোনালোকৰ সৈতে চিনাকি কৰাম। ধন্যবাদ। জয় অসম, জয় হিন্দ,
জয় হিন্দু মুছলমান সকলো ধৰ্মৰ জয় ধন্যবাদ